কিন্তু যেতিয়া যীশু খ্ৰীষ্ট আপোনাৰ মালিক বনি যায় আৰু আপুনি তেওঁৰ দাস বনি যায়, তেওঁ আপোনাৰ জীৱনটোত সঁচাকৈ সুখ, আনন্দ, শান্তি লৈ আনে। আমেন। আৰু যোনদিনা আপুনি যীশু খ্ৰীষ্ট গ্ৰহণ কৰিলে নহয়, আপুনি নিজৰ মালিক নাথাকিল আৰু। কিয় আমি বেলেগৰ সেৱা কৰিব লাগে? যিয়ে সুযোগ পায়, য'ত চান্স পায় সেৱা কৰিবলৈ আগবাঢ়ি যাব, সেইটো স্মাৰ্ট মানুহ হয়। যোনে কয় মই কৰি দিম, সেইটো মানুহ বহুত স্মাৰ্ট। এটা প্ৰথম কাৰণ কিয় আমি সেৱা কৰিব লাগে, চিম্পল, কাৰণ এইটো প্ৰভুৰ পৰা অহা এটা আজ্ঞা হয়। এইটো অপশ্যনেল নহয়, এইটো যীশু খ্ৰীষ্টৰ পৰা আজ্ঞা হয়। চ' প্ৰথম কাৰণ কিয় আমি সেৱা কৰিব লাগে, কাৰণ এইটো প্ৰভুৰ পৰা অহা এটা আজ্ঞা হয়। আৰু যোনদিনা আপুনি যীশু খ্ৰীষ্ট গ্ৰহণ কৰিলে নহয়, আপুনি নিজৰ মালিক নাথাকিল আৰু। আপুনি নিজকে যীশুৰ হাতত সমৰ্পিত কৰি দিলে। পৌলুছে কৈছিল, মই পল যীশু খ্ৰীষ্টৰ দাস হয়। আৰু সি বহুত গৌৰৱেৰে এইটো কৈছিলে যে মই যীশুৰ দাস হয়, কাৰণ যীশুৰ দাস হ'লে আপুনি আচল মুক্তিৰ সোৱাদ পাব। যোনটো আমি ভাবি আছো ন, এইটো মোৰ মুক্তি হয়, মই যেতিয়া মন যায় চিগাৰেট খাই দিব পাৰোঁ, যেতিয়া মন যায় মই মদ খাই দিব পাৰোঁ, আই এম ফ্ৰী। সেইটো ফূৰ্তি নহয়। আচলতে আপুনি সেই মদটোৰ বন্দী হয়, আচলতে আপুনি সেই চিগাৰেটটোৰ বন্দী হয়। আপুনি মুক্ত নহয়, বন্দী হয়। আৰু ইমান দুখৰ কথা যে আপোনাৰ মালিকে আপোনাৰ জীৱন ধ্বংস কৰি আছে। কিন্তু যেতিয়া যীশু খ্ৰীষ্ট আপোনাৰ মালিক বনি যায় আৰু আপুনি তেওঁৰ দাস বনি যায়, তেওঁ আপোনাৰ জীৱনটোত সঁচাকৈ সুখ, আনন্দ, শান্তি লৈ আনে। আমেন। চ' সেইকাৰণে পৌলুছে কৈছিল মই যীশুৰ দাস হয়, কাৰণ যীশুৰ দাস হ'লে আপুনি আচলত মুক্ত। আমেন। চ' যোনদিনা আমি যীশুক, সেই মনত আছেনে সেইদিনটো যেতিয়া আপুনি প্ৰাৰ্থনা কৰিছিলে যে যীশু আজিৰ পৰা তুমি মোৰ উদ্ধাৰ কৰ্তা, আজিৰ পৰা তুমি মোৰ ত্ৰাণ কৰ্তা, আপুনি কি কৈ আছিলে? মানে আজিৰ পৰা মই মোৰ জীৱনৰ মালিক নহয়, মই যি কৰিব বিচাৰোঁ সেইটো নহয়, তুমি যি বিচাৰা প্ৰভু সেইটো মোৰ জীৱনত হওক। আৰু সেইকাৰণে ঈশ্বৰৰ ইচ্ছাটো কি হয়? ঈশ্বৰৰ ইচ্ছা হয় যে আমি সকলোৱে সেৱা কৰিম। সেইটো ইচ্ছা নহয়, এইটো আজ্ঞা হয়। সেই পুৰণা জীৱনটো ত্যাগ কৰিব লাগিব। পাষ্টাৰ মইতো একোৱে কৰিব নাজানো, সৰুৰ পৰাই পাষ্টাৰ পানীটো বইল কৰি লওঁ, খালি মেগী এটা বনাই লওঁ, সেইবোৰ বাদ দিয়ক। এতিয়া আপুনি নতুন পৰিয়ালৰ সদস্য, নতুনকৈ আপোনাৰ আপব্ৰিঙিং হৈ আছে এতিয়া। আমেন। আৰু এতিয়া যেনেকুৱাকৈ নতুন পৰিয়ালটোত চলে সেনেকৈ শিকিব লাগিব। আৰু ইয়াতে কোনো এটা লিডাৰ নাই, চবেই ইজনে ইজনৰ সেৱা কৰে। চ' ইয়াতে আমি দেখি আছোঁ যীশুৱে কি কৈছে? ইজনে ইজনৰ ভৰি ধোৱা, যেনেকৈ মই কৰিছোঁ তোমালোকেও সেনেকৈ কৰা। চ' প্ৰথম কাৰণ বহুত চিম্পল, বহুত ডাইৰেক্ট, আমি নিজৰ মালিক নহয় আৰু এতিয়া। যদি যীশুৰ উদ্ধাৰ লাগে, যীশুৰ পৰিত্ৰাণ লাগে, স্বাস্থ্য লাগে, আশীৰ্বাদ লাগে, তেতিয়া আজ্ঞাবোৰৰ পালনো কৰিব লাগিব কিন্তু। আমেন। চ' যোনদিনা আপুনি যীশু গ্ৰহণ কৰিলে, আপুনি এতিয়া নিজৰ জীৱনৰ মালিক নহয়। কওক, মই মোৰ জীৱনৰ মালিক নহয়, যীশু মোৰ মালিক হয়। আমেন। চ' যেতিয়াও নিজৰ চিন্তাধাৰাবোৰে ঈশ্বৰৰ চিন্তাধাৰাবোৰৰ লগত কি ক'ম, বিৰুদ্ধে আহে, নিজকে মনত পেলাব, মই মোৰ ইচ্ছাবোৰ ত্যাগ কৰিলোঁ। যোনদিনা মই যীশুক গ্ৰহণ কৰিলোঁ, মই নিজৰ মালিক নহয় আৰু। চ' যেতিয়া কিবা এটা কৰিবলৈও কোৱা যায় আৰু আপোনাৰ লাগে এইটো মোৰ কেৰেক্টাৰৰ বাহিৰত, নে এইটো মোৰ কাৰণে বহুত দিগদাৰী, কৰি দিব। নিজকে মনত পেলাব, মই নিজকে ত্যাগ কৰিলোঁ, মই নিজৰ ইচ্ছাবোৰক ত্যাগ কৰিলোঁ। আমেন। আৰু যেতিয়া যীশুৰ ইচ্ছাত খোজকাঢ়া আৰম্ভ কৰে, আপুনি আচলতে মুক্তিৰ সোৱাদ পাব।